নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ADRE গ্ৰেড 4ৰ চাকৰি পোৱাৰ পাছত আপোনালোকে কি পোষ্টত চাকৰি পাব সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আমি আলোচনা কৰিম। আৰু আলোচনা কৰাৰ আগত আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব, লাইক, কমেন্ট কৰিবলৈ নাপাহৰিব। কাৰণ এনে ধৰণৰ আপডেট আপোনালোকে এই চেনেলটোতে পাই থাকিব। লগতে আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম, আসাম পুলিচৰ পৰা ধৰি DME পৰা ধৰি যদি আপোনালোকে প্ৰিপাৰেচন কৰোঁ বুলি ভাবে তেন্তে এই চেনেলটোতে আপোনালোকে সকলো কনসেপ্ট ওয়াইজ পাব। যদি যিসকলক কনসেপ্ট ওয়াইজত লাগে তেওঁলোকে কমেন্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল যে আপোনালোকে গ্ৰেড 4ৰ চাকৰি পোৱাৰ পাছত যদি আপোনালোকে যেতিয়া চাকৰিটো পাব তেতিয়া আপোনালোকে যদি ভাল পাৰ্সেন্টেজ পায় তেতিয়া আপোনালোকে ভাল পোষ্টত আপোনালোকে সিলেক্ট হৈ যাব। যদি আপোনালোকে কম পাৰ্সেন্টেজ পায় তেতিয়াহলে আপোনালোকে কম পাৰ্সেন্টেজত পোষ্টবোৰ পাব। কেনেকুৱা ধৰণৰ পাৰ্সেন্টেজত কেনেকুৱা ধৰণৰ পোষ্ট দিব আৰু কম পাৰ্সেন্টেজত কেনেকুৱা ধৰণৰ পোষ্ট দিব আমি এতিয়া আলোচনা কৰিম। আহক প্ৰথমে আমি কি পোষ্ট আছে সেইটো চাওঁ। আহক এতিয়া আপোনালোকে দেখিছে গ্ৰেড 4 ADRE পোষ্ট নেমছ ফৰ ক্লাছ 8 পাছ। যিসকলে 8 পাছ কৰিব তেওঁলোকৰ কি পোষ্ট আছে আপোনালোকক কৈ যাম। প্ৰথম পোষ্টটো আছে গ্ৰেড 4 MTS, সেইটো প্ৰথম পোষ্ট। আৰু লেবৰেটৰী এটেণ্ডেন্স, যিসকল লেবৰেটৰীত থাকিব তেওঁলোকে এটেণ্ডেন্স দিব লাগিব। তাৰপিছত আছে পিয়ন, তাৰপিছত এনিমেল এটেণ্ডেন্স, তাৰপিছত পিগ এটেণ্ডেন্স, ব্লু এটেণ্ডেন্স, হোষ্টেল এটেণ্ডেন্স। আপোনালোকে দেখিছে পিয়ন MTS গ্ৰেড 4, আপোনালোকে দেখিছে গ্ৰেড 4 লেবৰেটৰী এটেণ্ডেন্স ৰেকৰ্ড, আপোনালোকে দেখিছে MTS পোষ্ট পিয়ন, আপোনালোকে দেখিছে সেইখিনি পোষ্ট 8-4ৰ কাৰণে বিশেষ ক'বলৈ প্ৰয়োজন নাই। আপোনালোকে ভালকে চাই ল'ব। মই মাজে কৈ দিছোঁ, আপোনালোকে এইখিনি লেখা আছে, আপোনালোকে ভালকে চালে গম পাই যাব ইয়াত কি পোষ্ট আছে গ্ৰেড 4। আৰু গ্ৰেড 4ৰ পোষ্টৰ আপোনালোকে দিছে স্যালাৰিটো কথা কৈছোঁ আপোনালোকক। স্যালাৰিটো প্ৰায় 12,000 পৰা 52,000 লৈ আপোনালোকে পাব। গ্ৰেড পে আপোনালোকে দিছে 3,900 সিমানলৈ আপোনালোকে পাব। আৰু ইয়াত দেখিছে কি পোষ্ট আছে। তাৰ লগতে আপোনালোকে দেখিছে গ্ৰেড 4ৰ পোষ্ট পিয়ন ফিল্ড লেভেলত আছে, আপোনালোকে দেখিছে। তাৰপিছত গ্ৰেড 4ৰ স্কুল চকীদাৰ, গ্ৰেড 4ৰ পোষ্ট পিয়ন, ক্লাছ 4 আপোনালোকে দেখিছে ডিস্ট্ৰিক্ট লেভেলৰ, ক্লাছ 4 MTS আপোনালোকে দেখিছে। এইখিনি হৈছে 8 পাছৰ যিসকলে চাকৰি কৰিব। এইখিনি পোষ্টৰ ভিতৰতে আপোনালোকে পাব। যিসকলে ভাল নম্বৰ ধৰি বা পাছ কৰে তেওঁলোকে ভাল পাব, যিসকলে কমকে পাব তেওঁলোকেও ভালেই পাব, চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আপোনালোকে খালি ভাইভাৰ কাৰণে প্ৰস্তুতি চলাই থাকক, যিসকলে নাম আহিব বুলি ভাবিছে তেওঁলোকে। আকৌ আমি গ্ৰেড 4ৰ যিটো 10 লেভেলৰ পোষ্ট কি পোষ্ট আছে আমি সেইটো ডিসকাস কৰিম। যিসকলে ভাবি আছে মই 10 লেভেলত পাম তেওঁলোকে কি পোষ্টৰ ভিতৰত পাব আমি সেইটো ডিসকাস কৰিম। আহক প্ৰথমতে আপোনালোকে দেখিছে গ্ৰেড 4ৰ পোষ্ট নেমছ অফ ক্লাছ 10 পাছ। আপোনালোকে দেখিছে ইয়াতো আপোনালোকে প্ৰথম আছে MTS পিয়ন HQ, তাৰপৰা আপোনালোকে দেখিছে চকীদাৰ HQ, আপোনালোকে দেখিছে চকীদাৰ DC DRC গ্ৰেড 4 MTS। আপোনালোকে দেখিছে এইখিনি চাকৰি আপোনালোকে এইখিনি ভিতৰতে 10 লেভেলৰ পোষ্টখিনি পাব। আৰু লগতে যিসকলে 10 পাছৰ ITI তেওঁলোকে দেখিছে ইলেক্ট্ৰিকেল যোগালী, আপোনালোকে সেইটো কৰিব লাগিব, সেইটো পাব মানে। আৰু এইখিনিয়ে আছিলে 10 লেভেলৰ পোষ্ট। আৰু যিসকলে ভাবি আছিলে মই 10 লেভেলত পাম ইয়াৰ ভিতৰতে আপোনালোকে পাব। আৰু ITI সকলে ইয়াৰ ভিতৰতে আপোনালোকে
পাব যিখিনি ক'লোঁ মই। আৰু সেয়েহে আপোনালোকে যদি গ্ৰেড 4ৰ 10 লেভেলৰ পষ্টৰ কিমান চেলাৰী দিব 12,000 পৰা 52,000 আৰু গ্ৰেড পেৰৰ 3,900 টকা আপোনালোকে পাব। কিন্তু 8 লেভেলতকৈ বেছিকৈ পাব পইচাটো ইয়াত 10 লেভেলৰ পষ্টটোত। 10 লেভেলৰ পষ্টটোৱে বেছিকৈ মানে আপোনালোকে চেলাৰীটো বেছিকৈ পাব আৰু 8 লেভেলতো অলপ কমকৈ পাব চেলাৰীটো। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ইয়াৰ ভিতৰত যদি বুজি পোৱা নাই সুধিব পাৰে কমেণ্ট কৰি, মই এনচাৰটো দি দিম বাৰু। যিসকলে ভাবিছে বা কেনেকুৱা ধৰণৰ কি ধৰণৰ এইবোৰ বহুতে হয়তো নাজানে, আৰু যিসকল যোৱাবাৰ দিছিলে তেওঁলোকে হয়তো গম পায়ো, আৰু যিসকলে নতুনকৈ দিছে তেওঁলোকে হয়তো গম নাপায়। আৰু সেয়েহে যদি আপোনালোকে কিবা যদি প্ৰব্লেম হয় আপোনালোকে মোক কমেণ্ট কৰিব আৰু মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম। আৰু ইমানতে ভিডিঅ'টো আজি সমাপ্ত কৰিলোঁ। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাব। আৰু লগতে আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, আছাম পুলিচৰ পৰা ধৰি DMA পৰা ধৰি সকলো ধৰণৰ ইয়াতে আপোনালোকক আপডেটবোৰ দিয়া যাব। আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ।